থাৰ বাহনৰ এখন ভয়ংকৰ কাণ্ডয়ে জুকাৰি গৈছে সমগ্ৰ দেশ এবাৰ দেখা গৈছে এখন গ্ৰীণ সিগনেল থকা গ্ৰীণ ডাইৰেকশ্যন থকা এখন বৰ্ডত এদৰে আবদ্ধ হৈ পৰা দেখা গৈছে এখন থাৰ গাড়ী আৰু এই থাৰ বাহনখন সম্পূৰ্ণৰূপে এখন গ্ৰীণ ডাইৰেকশ্যন দিয়া বৰ্ডত এইদৰে আবদ্ধ হৈ থকা ভিডিঅ'ই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য সমগ্ৰ ছ'চিয়েল মিডিয়া পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ এইখন ভালদৰে মন কৰক প্ৰত্যেকগৰাকী দৰ্শকে এইখন হৈছে গ্ৰীণ ডাইৰেকশ্যন থকা দিল্লী গুৰুগ্ৰামৰ এখন গ্ৰীণ ডাইৰেকশ্যন থকা বৰ্ড যিখন বৰ্ডত এখন থাৰ বাহন আবদ্ধ হৈ থকা দেখা পোৱা গৈছে আৰু এই থাৰ বাহনখনৰ এই 10 ছেকেণ্ডৰ ভিডিঅ'ই সমগ্ৰ দেশ জোকাৰি গৈছে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে পিছে এই কাণ্ডক লৈ এতিয়া পোৱা নাই কোনো প্ৰতিবেদন পোৱা নাই আৰক্ষীৰ কোনো তথ্য কিন্তু এই যি ভিডিঅ'টো ভাইৰেল হৈছে সেউজীয়া ডাইৰেকশ্যন বৰ্ডত উলমি থাকিল এখন থাৰ বাহন দিল্লী গুৰুগ্ৰামৰ এয়া দৃশ্যবোৰ জানিব পৰা গৈছে আৰু যিখন নাম্বাৰ প্লেট দেখিবলৈ পোৱা গৈছে এই নাম্বাৰ প্লেটখন জানিব পৰা মতে কেৰেলাৰ এখন নাম্বাৰ প্লেট জানিব পৰা গৈছে আনহাতে 1.5 টনতকৈও অধিক গধুৰ এই থাৰ বাহনখন কিদৰে আবদ্ধ হৈ আছে গ্ৰীণ ডাইৰেকশ্যন দিয়া এই ধৰণৰ সাইন বৰ্ডত এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ সৰ্বত্ৰে মাথো চৰ্চা লাভ কৰিছে এই বিশেষ খবৰে 10 ছেকেণ্ডৰ এটা ভিডিঅ'ই তোলপাৰ লগাই গৈছে সমগ্ৰ ছ'চিয়েল মিডিয়া সমগ্ৰ দেশ এবাৰ দেখিবলৈ পোৱা গৈছে গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত আবদ্ধ হৈছে কেনেকৈ এখন থাৰ এই ভিডিঅ' কিমান দূৰ সত্য আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে সমগ্ৰ দেশ জোকাৰি যোৱা এই ভয়ংকৰ খবৰ দুদিন ধৰি ক্ৰমানে ভাইৰেল হৈ পৰিছে এই থাৰখনে বিশেষ ভিডিঅ' ক্লিপ দেখাই আছোঁ আমাৰ স্ক্ৰীণত এই থাৰৰ 10 ছেকেণ্ডৰ ভিডিঅ'ই জোকাৰি গৈছে সমগ্ৰ দেশ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে এই বিশেষ দৃশ্যাংশ যিটো দিল্লী গুৰুগ্ৰাম এক্সপ্ৰেছৱে জানিব পৰা গৈছে আৰু এই ভিডিঅ'টো দেখা গৈছে এখন থাৰ বাহন এটা গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত ওলমি থকা দেখিবলৈ পোৱা গৈছে আৰু বহুতে ইয়াক ডাঙৰ দুৰ্ঘটনা বুলি ক্ৰমানে শ্বেয়াৰ কৰি আছে কিন্তু এয়া সম্পূৰ্ণ ভুৱা তথ্য আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ তদন্তত প্ৰকাশ পাইছে যে এই ভিডিঅ'টো AI ব্যৱহাৰ কৰি সম্পূৰ্ণৰূপে সম্পাদনা কৰা এটা বিশেষ ভিডিঅ' নিশ্চয়কৈ হয়তো আপুনিও শ্বেয়াৰ কৰিছে এই ভিডিঅ' ক্লিপটো যিটো ভিডিঅ' ক্লিপে এক্স হেণ্ডেলত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে সকলোৱে শ্বেয়াৰ কৰিছে যে এয়া কেনেকৈ সম্ভৱ এখন গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত 1.5 টনতকৈও অধিক ওজনৰ এখন থাৰ বাহন কিদৰে আবদ্ধ হৈ থাকিব পাৰে পিছে আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ এই খবৰৰ এই দুৰ্ঘটনাৰ কোনো খবৰ নাই বা আৰক্ষীৰ হাতত কোনো প্ৰমাণ নাই কোনো প্ৰতিবেদন নাই পিছে তাৰ ওপৰত থকা নম্বৰ প্লেটখন কেৰেলাৰ বুলি জানিব পৰা গৈছে আৰু 1.5 টনতকৈ অধিক ওজনৰ এখন বাহন এই গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত কেনেকৈ আবদ্ধ হৈ থাকিব পাৰে গতিকে এই ভিডিঅ' সম্পূৰ্ণৰূপে ভুৱা আমি পুনৰ ক'ব চেষ্টা কৰিছোঁ আমি যিটো দৃশ্য দেখাই আছোঁ এই ভিডিঅ'টো এটা 10 ছেকেণ্ডৰ খুবেই ভাইৰেল ভিডিঅ' যিটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে এখন থাৰ বাহন এটা সেউজীয়া ডাইৰেকশ্যন বৰ্ডত ওলমি আছে বা বাহনখন আবদ্ধ হৈ আছে পিছে কেনেকৈ সম্ভৱ হ'ব পাৰে এয়া সকলোৱে জনা উচিত এয়া এটা কণমানি শিশুৱেও জনা কথা কিন্তু একাংশ এবাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে একাংশ এক্স হেণ্ডেলকাৰীয়ে এই ভিডিঅ' ক্ৰমানে শ্বেয়াৰ কৰি আছে বহুতেই কৈছে যে ভিউজৰ বাবে এই ভিডিঅ' শ্বেয়াৰ কৰা হৈছে বহুতেই কৈছে যে আচলতে ৰিয়েকশ্যন পাবলৈ বা বহুতে ৰিয়েক্ট কৰিবলৈ লাইকছ পাবলৈ এই ধৰণৰ কিছুমান কাম কৰা বুলি অভিহিত কৰা হৈছে পিছে আমি এই সন্দৰ্ভত এই খবৰ এইকাৰণে আগবঢ়াইছোঁ যে আপুনি যদি শ্বেয়াৰ কৰিছে এই ভিডিঅ' বন্ধ কৰক শ্বেয়াৰ কৰক কিয়নো এয়া সম্পূৰ্ণৰূপে ভুৱা খবৰ এক্স হেণ্ডেলত এয়া সম্পূৰ্ণৰূপে সত্য খবৰ বুলি ক্ৰমানে ভাইৰেল হৈ পৰিছে আৰু যিহেতু দিল্লী গুৰুগ্ৰাম জয়পুৰ থকা এটা ডাইৰেকশ্যন বৰ্ড দেখিবলৈ পোৱা গৈছে যিখন দিল্লী গুৰুগ্ৰামৰ এক্সৱেৰ হয় বুলি জানিব পৰা গৈছে আৰু আনহাতে এখন নাম্বাৰ প্লেট দেখিবলৈ পোৱা গৈছে সেইবাবে বহুতেই ভাবিছে এয়া সত্য ঘটনা কিন্তু এয়া সকলোৱে জনা উচিত যে এখন গধুৰ থাৰ বাহন কেনেকৈ আবদ্ধ হ'ব পাৰিব এটা গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত আমি পুনৰ এবাৰ দেখাব চেষ্টা কৰিছোঁ ভালদৰে প্ৰত্যক্ষ কৰক এই যিটো ভিডিঅ' ক্ৰমানে ভাইৰেল হৈছে আপুনি নিশ্চয়কৈ এক্সত আপুনি পাইছে বা টুইটাৰে নহয় আপুনি নিশ্চয়কৈ হয়তো ফেচবুকতো পাইছে ইউটিউবতো পাইছে ইনষ্টাগ্ৰামতো পাইছে কিন্তু এয়া সম্পূৰ্ণ ভুৱা খবৰ এয়া সম্পূৰ্ণ AI মাধ্যমেৰে প্ৰস্তুত কৰা এটা ভিডিঅ' কিন্তু বহুতেই এই কথা উপলব্ধি কৰিব পৰা নাই বা এই কথা জানিব লগাটো খুবেই জৰুৰী যে এখন গ্ৰীণ ডাইৰেকশ্যন দিয়া বৰ্ডত এখন 1.5 টনতকৈও অধিক গধুৰ বাহন কেনেকৈ আবদ্ধ হ'ব পাৰে এয়া এটি শিশুৱেও ক'ব পাৰিব যে এয়া সম্পূৰ্ণ ফেক ভিডিঅ' বুলি কিন্তু বহু লোকে এছাম পঢ়া শুনা ব্যক্তিয়েও
এছাম জ্যেষ্ঠ ব্যক্তিও সমাজৰ এছাম সকলো কথা জানিও নজনাৰ দৰে একাংশই ভিডিঅ'টো ক্ৰমান্বয়ে ভাইৰেল কৰি আছে সকলোৱে মাথো প্ৰশ্ন কৰি লিখি আছে যে এখন সেউজীয়া ডাইৰেকশ্যন বৰ্ডত ওলমিবলৈ কেনেকৈ পালে এখন থাৰ বাহন আৰু বহুতেই কৈছে যে সত্য ঘটনা নাম্বাৰ প্লেটখন কেৰালাৰ বুলি কৈছে বহুতেই কৈছে দিল্লী গুৰুগ্ৰামৰ এক্সপ্ৰেছৱেৰ বুলি কোৱা হৈছে আনহাতে বহুতেই কৈছে যে এই ঘটনা মিছা নহয় এই ঘটনা সঁচা কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা খবৰ আমি বাৰে বাৰে কৈছোঁ এই বিশেষ ভিডিঅ'টো নিশ্চয়কৈ আপুনিও লাভ কৰিছে আৰু এই ভিডিঅ'টো দেখা পোৱা গৈছে বহু জনা শুনা ব্যক্তিয়ে বহু জ্ঞানী ব্যক্তিয়েও এই ভিডিঅ'টো একশ্বট ক্ৰমান্বয়ে শ্বেয়াৰ কৰিছে আৰু আমি কেইটামান স্ক্ৰীনশ্বট দেখাব চেষ্টা কৰিছোঁ কিদৰে ভাইৰেল হৈছে সেইসমূহ ব্যক্তিয়ে শ্বেয়াৰ কৰা এই ভিডিঅ'বোৰ কিন্তু এইখিনিতে আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে AI মাধ্যমেৰে প্ৰস্তুত কৰা এটা বিশেষ ভিডিঅ' আমি বাৰে বাৰে কৈছোঁ যে সেউজীয়া ডাইৰেকশ্যন বৰ্ডত অৰ্থাৎ গ্ৰীণ কালাৰ যিখন ডাইৰেকশ্যন বৰ্ডত লিখা আছে দিল্লী গুৰুগ্ৰাম জয়পুৰ আৰু এই ডাইৰেকশ্যন বৰ্ডখনত লাগি থকা বা ওলমি থকা বা আবদ্ধ হৈ থকা এই থাৰ বাহনখনৰ এই সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণৰূপে এটা ফেক ভিডিঅ' হয় এয়া AI মাধ্যমেৰে প্ৰস্তুত কৰা এটা বিশেষ ভিডিঅ' কিন্তু বহুতেই নাম্বাৰ প্লেটখন লক্ষ্য কৰি বা দিল্লী গুৰুগ্ৰাম জয়পুৰৰ গ্ৰীণ যি ডাইৰেকশ্যন থকা বৰ্ডখন দেখা পাই সকলোৱে ক'ব ধৰিছে যে এয়া সত্য হয় কিন্তু এয়া কেনেকৈ সম্ভৱ বুলিও প্ৰশ্ন কৰিছে গতিকে প্ৰত্যেকগৰাকী লোকেই এইটো নিশ্চয়কৈ জানিবলৈ কথা বা সকলোৱে হয়তো এই বাতৰি চাই নিশ্চয়কৈ আপোনাৰ মুখত হাঁহি বিৰঙিছে বা আপুনি হয়তো ভাবিছে যে কোন লোকে এই কথা শ্বেয়াৰ কৰিব পাৰে কিন্তু সেয়া সত্য কথা আমি দেখাই আছোঁ স্ক্ৰীনশ্বট এয়া জ্ঞানী মানুহে শ্বেয়াৰ কৰা কিছুমান পোষ্ট য'ত সকলোৱে প্ৰশ্ন কৰিছে যে এই ভিডিঅ'টো সঁচা নেকি কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা ভিডিঅ' এয়া এটি কণমানি শিশুৱেও ক'ব যে এখন ইমান গধুৰ বাহন কেনেকৈ ওলমি থাকিব এটা গ্ৰীণ ডাইৰেকশ্যন বৰ্ডত এয়া সম্পূৰ্ণৰূপে ফেক ভিডিঅ' হয় আমি পুনৰ এবাৰ কৈছোঁ এই ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰা বন্ধ কৰক বহুতেই এই ভিডিঅ' একশ্বট ক্ৰমান্বয়ে ভাইৰেল কৰি আছে প্ৰকৃত ঘটনা সত্য ঘটনা কেৰালাৰ গাড়ী বুলি কিন্তু এয়া সম্পূৰ্ণৰূপে ফেক ভিডিঅ' বুলি কোৱা হৈছে আৰু এই কথা নিশ্চয়কৈ জনাটো খুবেই জৰুৰী বা সকলোৱে এইটো নিশ্চয়কৈ জনা কথা যে এখন গ্ৰীণ ডাইৰেকশ্যন বৰ্ড এখন সামান্য বৰ্ডত কেনেকৈ এখন 1.5 টনতকৈও গধুৰ থাৰ বাহন এইদৰে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিব এই কথা এটি কণমানি শিশুৱেও জনা কথা কিন্তু এছাম জ্ঞানী লোকে তাকেই কৰি আছে ভাইৰেল আৰু ক্ৰমান্বয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ব্যাপকভাৱে প্ৰচাৰ হৈছে এই ভিডিঅ'টো ব্যাপকভাৱে শ্বেয়াৰ হৈছে কিন্তু এই ভিডিঅ' সম্পূৰ্ণৰূপে এটা AI মাধ্যমেৰে নিৰ্মাণ কৰা ভিডিঅ' বুলি জানিব পৰা গৈছে গতিকে সকলোৱে এই ধৰণৰ মিছা ভিডিঅ' বা AI প্ৰস্তুত কৰা ভিডিঅ' সত্য বুলি প্ৰমাণ কৰা বন্ধ কৰক You're lying, baby!